সোণাৰী সমষ্টিৰ অন্তৰ্গত হাপেঘাটিত বৃহৎ বিজেপিৰ যোগদান কাৰ্যসূচী। সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সৌদ চাওতাল ছাত্ৰ সন্থা সাংগঠনিক সম্পাদক প্ৰবীণ টুডু সহ প্ৰায় 1200 সদস্য বিজেপি দলত যোগদান কৰে। ৰাজনৈতিক দলত যোগদান কৰি আগন্তুক দিনত চাওতাল জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি কয়। লগতে ৰাজনীতি যাত্ৰাত সকলোৰে আশীৰ্বাদ কামনা কৰে। ব্যুৰো ৰিপৰ্ট টাইম 60 অসম। আজি আমি সংগঠনৰ মজিয়াত যিটো সময়ত আছিলো, কিছু একাংশ নেতাই আমি তাৰ পৰা ত্যাগ কৰি যথেষ্টখিনি যিখিনি কাম কৰিলো, সেই কাম কৰি আজি তাৰ পৰা আকৌ নতুন এটা দিশত আমি আগবাঢ়িলো। গতিকে আজি ভাৰত চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত অসমত যিমানখিনি আদিবাসীসকলৰ কাম হৈছে সঁচাকৈ গৌৰৱৰ বিষয়। আৰু আমি যিখিনি ডিমাণ্ড কৰি আছিলো আজি আখৰে আখৰে তেওঁ কম নহয় কম পৰিমাণে কিন্তু ক্ৰমান্বয়ে কৰি গৈ আছে। আমি তেতিয়া অনুধাৱন কৰিলো যে আমি যদি গোটেই আদিবাসীসকলে যদি তেওঁক যদি সহযোগিতা কৰো, আমাৰ কামখিনি তেওঁ কৰিবলৈ কিন্তু যথেষ্ট সহায় পাব আৰু তেওঁ সকাহ পাব আৰু ৰাস্তালৈ দেখা পাব। গতিকে সেই ইচ্ছা প্ৰকাশ কৰি আমি সকলো আদিবাসীয়ে আজি একত্ৰিত হৈ আজি প্ৰায় হাপেঘাটিত ধৰ্মেশ্বৰ কোঁৱৰ, আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াৰ উপস্থিতিত আৰু বিভিন্ন তেওঁলোকৰ দলীয় কৰ্মীৰ উপস্থিতিত আমি ওৰাংমুণ্ডা চান্তালখাৰীয়া ভূমিলৈকে বিভিন্ন আদিবাসী কমিউনিটিৰ সমাজৰ ব্যক্তি, জ্যেষ্ঠ ব্যক্তি, কংগ্ৰেছৰ বিভিন্ন জ্যেষ্ঠ নেতা, আমাৰ CPML নেতা, আমাৰ চান্তাল মহিলা সমিতি বা বিভিন্ন এলেকা বাজি মণ্ডল উন্নয়ন সন্থাকে ধৰি বিভিন্ন সংগঠনৰ পৰা মজিয়াৰ পৰা আহি প্ৰায় মুণ্ডা সমাজ, গড় সমাজ, ৰতীয়া সমাজ, খাৰিয়া, ওৰাং, কৰজা আৰু ইত্যাদি কৰি যিখিনি আদিবাসী মানুহ আছে সকলো প্ৰতিনিধি আহি আজি প্ৰায় 1200ৰো অধিক প্ৰতিনিধি বৰ্গই আজি আহি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছো। আজি এই শুভক্ষণতে আমাক যিমানখিনি ৰাইজে সহযোগিতা কৰিলে সঁচাকৈ আমি নথৈ আনন্দিত হৈছো। ভৱিষ্যত দিনতে সহযোগিতা ৰাজনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে বা জাতিটোৰ যি পাবলগীয়া সুবিধাখিনি আছে ৰাজনৈতিকভাৱে আমি আজৰি আনিবৰ কাৰণে যিমানখিনি কাম কৰিবলগীয়া আছে সকলোৰে সহযোগিতা আমি কামনা কৰি বৃহত্তৰ অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়াত যেনেকৈ সহযোগিতা কৰি আগবাঢ়ি যাব লাগে আমি একেলগে কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন নীতি আদৰ্শ আছে, সকলো নীতি আদৰ্শ পালন কৰি আমি ভাৰতীয় জনতা পাৰ্টিক সহযোগিতা কৰি জাতিটোৰ হকে কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।